সো হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এপেক্স বেংকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যনছ চিম্প্লিফিকেশ্যন। সকলোৱে হয়তো জানেই চাগে যে বেংকিঙৰ ক্ষেত্ৰত চিম্প্লিফিকেশ্যন কিমান ইম্পৰ্টেণ্ট হয়। আজি মই আপোনালোকক উইদিন 2 ছেকেণ্ডত আপোনালোকে কেনেকৈ ছল্ভ কৰিব লাগে মই তাৰে কেইটামান ট্ৰিক্স দিম আৰু কেইটামান কুৱেশ্যন আপোনালোকৰ মাজত ছল্ভ কৰাম। আৰু এই কুৱেশ্যনকেইটা প্ৰিভিয়াছ ইয়েৰত আহিছে, আপোনালোকে মনত ৰাখিব। প্ৰথম কুৱেশ্যনটো চাব। প্ৰথম এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়াই আপোনালোকে দেখা পাব ইয়াতে চ' 1 দিয়া আছে, ইয়াতে 1 দিয়া আছে, ইয়াতে 1 আৰু ইয়াতে 5 কেইটা আপোনাৰ 3টা কলম দিয়া আছে, হয়নে? আৰু এই 3টা কলমত এটা কথা মন কৰিব। চ' প্ৰথম আপোনালোকে বেলেগ একো কৰিব নালাগে। ইয়াতে যিটো 4/5 দিয়া আছে সেইটো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব ইয়াতে 4 আৰু 5। তাৰপিছত ইয়াতে 1 2 3 এইকেইটাত আপোনাৰ 3টা ডট দিব, 1 2 3টা ডট দিলে। ডট দিয়াৰ পিছত কি কৰিব, ইয়াৰ আগৰ নাম্বাৰটো আপোনালোকে এড কৰিব। যেনে 5 + 4 কিমান হ'ব আপোনাৰ 9 হ'ব, 9 + 5 কিমান হ'ব আপোনাৰ 14 হ'ব, 14 + 9 কিমান হ'ব আপোনাৰ 23। ঠিক আছে, চ' 23 হ'ব ইয়াতে। এতিয়া আপোনাৰ আনচাৰটো কিমান হৈ যাব, আপোনাৰ আনচাৰটো হৈ যাব 23/14। এইটো হ'ব আপোনাৰ আনচাৰ, এইটোৱে হ'ব আপোনাৰ আনচাৰ। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু এই কুৱেশ্যনটোৱে পৰীক্ষাত কেইবাবাৰো আহিছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। এতিয়া নেক্সট কুৱেশ্যনটো চাব, যেনে নেক্সট কুৱেশ্যনটো ইয়াত আপোনাৰ কেইবাটাও দিয়া আছে, ইয়াতে মন কৰিব নেক্সট কুৱেশ্যনটো। চ' আপোনাৰ নেক্সট কুৱেশ্যনটো নেক্সট কুৱেশ্যনটো কমপ্লিট নাহিলে আপোনাৰ নেক্সট কুৱেশ্যনটো মই দি দিম বাৰু। আৰু নেক্সট কুৱেশ্যনটো চাওঁ। চ' ইয়াতে দিয়া আছে আপোনাৰ এক্সৰ ভেলুটো উলিয়াব কৈছে। আপুনি এক্সৰ ভেলুটো উলিয়াই ইয়াত পুট কৰিবলৈ কৈছে। চ' এইটো আপুনি কেনেকৈ ছল্ভ কৰিব, আপুনি প্ৰথমে এক্সৰ ভেলুটো উলিয়াই ল'ব। ইয়াতে আপুনি চাব ছেইম একে আগৰ দৰে 1 আৰু 2 এনেকৈ লিখি ল'লে। 1 2 লিখি লোৱাৰ পিছত আপোনালোকে কি কৰিব, তাৰপিছত কিমানটা ডট আছে সেইকেইটা আপোনালোকে নোট কৰিব। ঠিক আছে, এতিয়া 1 2 3 4 চাৰিটা ডট দি ল'ব ইয়াতে। 1 2 3 4 চাৰিটা ডট দিলে। চাৰিটা ডট দিয়াৰ পিছত কি কৰিব, ইয়াৰ আগৰ নাম্বাৰটো এড কৰিব। যেনে 2 1 কিমান হ'ব 3 হ'ব, 3 2 কিমান হ'ব 5 হ'ব, 5 3 কিমান হ'ব 8 হ'ব, 8 5 কিমান হ'ব 13 হ'ব। এতিয়া আমাৰ এক্সৰ মানটো কিমান হ'ব আপোনাৰ 13/8 হৈ যাব। এতিয়া এই এক্সৰ মানটো মই এই ইকুৱেশ্যনটোত পুট কৰিম। যেনে আপোনাৰ 2 × এক্সৰ মানটো কিমান দিয়া আছে আপোনাৰ 13/8 আৰু নেক্সট কিমান দিয়া আছে 7/4। ঠিক আছে, চ' 2 যদি কাটো 2 4 গুণ কিমান হ'ব 8 হ'ব। এতিয়া আনচাৰটো ওলাই গ'ল আপোনাৰ 13/4 প্লাছ কিমান হ'ব আপোনাৰ 7/4। এতিয়া ইয়াক যদি মই LCM লওঁ কিমান হ'ব আপোনাৰ 4 হ'ব। 4 4 কৰিলে এবাৰ যাব, 1 × 13 কিমান হ'ব 13 প্লাছ কিমান হ'ব 4 আকৌ 1 হ'ব। 1 যদি 7ক মাল্টিপুল কৰোঁ কিমান হ'ব 7 হ'ব। আনচাৰটো কিমান হ'ব 20/4 হ'ব। এতিয়া যদি মই কেঞ্চেল কৰোঁ 4 যদি কেঞ্চেল কৰোঁ কিমান হ'ব 5 হ'ব। ইয়াৰ আনচাৰটো এতিয়া মই কিমান পালোঁ 5। গতিকে 5 ইজ দ্য কাৰেক্ট এনচাৰ। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ হয় আপোনাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা। আৰু এই কুৱেশ্যনটো বহুতবাৰ আহিছে। ঠিক আছে, চ' এইকেইটা আছিলে আপোনালোকৰ চিম্প্লিফিকেশ্যনৰ ট্ৰিক্স। আৰু নেক্সট আপোনাৰ আহিলে ছেইম আপোনালোকৰ আগতে আমি প্লাছ পাইছিলোঁ, এতিয়া আমি মাইনাছ কৰি চাম। ঠিক আছে, এতিয়া ইয়াতে দিয়া আছে আপোনাৰ 1 দিয়া আছে না, আপোনাৰ 1 5 আকৌ 1 2 3 তিনিটা ডট দি দিওঁ, 1 2 3 তিনিটা ডট দি দিওঁ। এতিয়া 5ৰ পৰা 1 গ'লে থাকিব কিমান আপোনাৰ 5ৰ পৰা 1 গ'লে আপোনাৰ কিমান থাকিব 4 থাকিব, হয় ন? চ' মানে আপোনাৰ 1ৰ পৰা 5 গ'লে 4 থাকিব, মানে ধৰক এইটো আপোনাৰ পজিটিভ সংখ্যাই হ'ব ন। চ' এইটো পজিটিভৰ পজিটিভ গ'লে কিমান থাকিব আপোনাৰ 4 থাকিব ন। 1ৰ পৰা 5 গ'লে থাকিব আপোনাৰ 4। চ' আপোনাৰ 5ৰ পৰা যদি আপোনাৰ 4 যায় কিমান থাকিব আপোনাৰ 5ৰ পৰা যদি 4 যায় আপোনাৰ কিমান হ'ব আপোনাৰ -1 হ'ব। মানে এইটো আপোনাৰ কিমান হ'ব, এইটো মাইনাছ হ'ব, হয় ন? মাইনাছে ইয়াক কি হ'ব আপোনাৰ -1 হ'ব ন। এতিয়া চাওক বস্তুটো এনেকুৱা হয়, ধৰা হওক ইয়াতে 4 আছে আৰু -5, হয় ন? কৰিলে আপোনাৰ কিমান হ'ব -1। এইটো আপোনাৰ -1 আছে। চ' নেক্সট যদি ইয়াতে কয় আৰু ইয়াত -4 আছে ন। এতিয়া চ' -1ৰ পৰা যদি মই -4 কৰোঁ কিমান থাকিব আপোনাৰ -5। গতিকে এইটো আপোনাৰ কিমান হ'ব -5 হ'ল। এতিয়া আমাৰ 3টা পাই গ'লো অলৰেডি। এতিয়া ইয়াৰ আনচাৰটো কিমান হ'ব আপোনাৰ -5/-1। এইটোৱে কেঞ্চেল কৰিলে কিমান থাকিব আপোনাৰ 5। গতিকে 5 ইজ দ্য কাৰেক্ট এনচাৰ। মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা কুৱেশ্যনছ। চ' নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো আপোনাৰ একেই হয়, আপোনালোকে এইটো নিজে ছল্ভ কৰিব। আৰু নেক্সট কুৱেশ্যনটো চাব, ইয়াতে দিয়া আছে আগৰ যিকেইটা পেটাৰ্ণ আছিলে সেই পেটাৰ্ণকেইটা আপোনালোকে হয়তো মন কৰিছে যে ইয়াত 1 1 দিয়া আছিল। এতিয়া ইয়াতে আপোনাৰ কি দিয়া আছে 2 3 এনেকৈ দিয়া আছে। যদি 2 3 দিয়া থাকে এই ভেলুবিলাক আপোনালোকে কি কৰিব, ছেইম আপোনালোকে এনেকৈ লিখি ল'লে যে আপোনাৰ 1 4 লিখিলে। তাৰপিছত ইয়াতে কি দিয়া আছে, আগতে 1 দিয়াৰ কাৰণে আমি ডট লিখিছিলোঁ, এতিয়া 2 লিখিম 3 লিখিম 1 লিখিম। ঠিক আছে, 2ৰ লগত যদি মই 4 মাল্টিপুল কৰোঁ কিমান হ'ব 8 হ'ব। 8ৰ লগত যদি আকৌ 1 এড কৰোঁ
2 লগত 4 মাল্টিপুল কৰিলে 8 হ'ব 8 লগত আকৌ 1 এড কৰিলে কিমান হ'ব আপোনাৰ এইটো 9 হ'ব সো আকৌ 3 লগত যদি মই 9 মাল্টিপুল কৰোঁ কিমান হ'ব 27 27 ৰ লগত যদি মই আকৌ 4 এড কৰোঁ কিমান হ'ব আপোনাৰ 31 হ'ব সো 31 ৰ লগত যদি 1 মাল্টিপুল কৰোঁ কিমান হ'ব 31 হ'ব 31 ৰ লগত যদি 9 এড কৰোঁ কিমান হ'ব 40 হ'ব গতিকে মোৰ আনসাৰটো কিমান আহিলে আপোনাৰ 40/31 এই বস্তুটো আপোনালোকে ফ্ৰেকশনতো লৈ যাব পাৰে সো আনসাৰটো আপোনাৰ ফ্ৰেকশনতো থাকিব পাৰে মনত ৰাখিব ঠিক আছে নেক্সট কোৱেশ্চনটো চাব সে নেক্সট কোৱেশ্চনটো আপোনালোকে একেদৰে আপোনাৰ সলভ কৰিব এবাৰ আৰু ট্ৰাই কৰিব যথেষ্ট গুৰুত্বপূৰ্ণ বুলি ভাবি মই আপোনালোকৰ মাজলৈ মই কোৱেশ্চনটো লৈ আহিলো সো নেক্সট কোৱেশ্চনটো চাব আপোনালোকে নেক্সট কোৱেশ্চনটো এনেকৈ ট্ৰাই কৰিব এবাৰ নেক্সট কোৱেশ্চন ইয়াতে চাব আগতে ইয়াত আপোনাৰ 1 আছিলে এইবিলাকত 1 আছিলে এতিয়া আপোনাৰ কি দিয়া আছে 3 দিয়া আছে 4 দিয়া আছে 2 দিয়া আছে সেম আপুনি 4/5 এনেকৈ পাতি ল'লে তাৰপিছত আপোনাৰ 1 1 1 এনেকৈ দিয়া আছে হয়নে সো এটা চাব 5 + 4 কিমান হ'ব আপোনাৰ 9 গতিকে 9 বাই কিমান হ'ব আপোনাৰ 3 9 বাই কিমান হ'ব 3 কেনসেল কৰিলে কিমান হ'ব আপোনাৰ 3 5 + 3 কিমান হ'ব আপোনাৰ 8 হ'ব আৰু 8 ৰ লগত ইয়াত কিমান আছে আপোনাৰ 2 আছে 2 এ আপুনি মাল্টিপুল কৰিলে ডিভাইডেড কৰিলে কিমান হ'ব আপোনাৰ 4 হ'ব তো 4 ৰ লগত যদি আপুনি কৰে 4 ৰ লগত যদি আপুনি 3 প্লাস কৰে কিমান হ'ব আপোনাৰ 7 হ'ব হয় না গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 7 গতিকে আনসাৰটো কিমান হ'ব 7/4 গতিকে 7/4 ইজ দা কাৰেক্ট আনসাৰ মনত ৰাখিব এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাৰ 100% আপোনাৰ পৰীক্ষাত অহা বহুত চান্স থাকে আৰু নেক্সট কোৱেশ্চনটো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু নতুন এটা সেশনৰ সৈতে খুব সোনকালে আপোনালোকৰ মাজলৈ আহিম আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ